চন্দ্ৰাই কান্দিব। এটোপাল দুটোপাল আনন্দৰ চকুপানী উলিয়াই নহয়, যন্ত্ৰণাৰ চকুপানীৰে দুগাল তিয়াই কান্দিব। কিয়? সুকুমাৰে বিশ্বাস কৰে চন্দ্ৰাৰ তাক ভাল নালাগিব। বৰষুণ আহিলে জাৰে তাৰে বানন্দালে সোমাই অহা বাটৰুৱাৰ নিচিনাকৈ চন্দ্ৰ তাৰ ঘৰলৈ আহিছে, আৰু সি জানে এয়া চন্দ্ৰাৰ কাৰণে জীৱনজোৰা বৰষুণ। সি আশা কৰে উচৰ্গাৰ ফুলৰ নিচিনাকৈ চন্দ্ৰ তাৰ শোৱনি কোঠাত ম্লান হৈ পৰি থাকিব। কিন্তু তথাপি চন্দ্ৰাৰ কান্দোনে তাৰ মনৰ সকলো যুক্তি চেৰাই গৈ তাক নিষ্ঠুৰভাৱে আঘাত কৰিব। তাৰ মাত্ৰ এটা ধাৰণা হ'ব, চন্দ্ৰাই তাক ঘৃণ কৰিছে। সি তাইৰ গাত হাত দিয়াৰ লগে লগে তাইৰ অন্তৰাত্মাই চি চি কৰি উঠিছে। চি চি চি। সুকুমাৰ অস্থিৰ হৈ উঠিল। হয়, একমাত্ৰ তীব্ৰ ঘৃণাত উপায়ন্তৰ হৈ চন্দ্ৰাই কান্দি পেলাব। ঠিক চন্দ্ৰাৰ নিচিনা অন্য এজনী ছোৱালী পূৰ্ণিমাই এদিন তাক কৈছিল, চি মই নোৱাৰিম, মই কেতিয়াও নোৱাৰিম। অন্য এটা মানুহ মোৰ ওচৰ চাপি আহিব, অন্য এটা মানুহে মোক চুব, মই সহ্য কৰিব নোৱাৰিম, মোৰ ঘিণ লাগিব, চি। সুকুমাৰ চকীখনৰ পৰা উঠিল। কোঠালিটোৰ ভিতৰতে সি দুবাৰমান ইফালে সিফালে অহা যোৱা কৰিলে। মেজখনৰ সন্মুখত থিয় হৈ ভাবিলে এগিলাচ পানী খাব নেকি। কিন্তু তাৰ পুৰ হৈ থকা আইনাৰ বাচনটোৰ পৰা পানী কমাবলৈ মন নগ'ল। দুৱাৰখন খুলি সি এবাৰ বাহিৰলৈ ওলাল। পাকঘৰৰ লাইট এতিয়াও নুমুৱা নাই। দুজনী মানে খুটুং খাটাংকৈ কিবা কৰি আছে, বাকীবোৰ ভিতৰ সোমাইছেগৈ। চন্দ্ৰাও নিশ্চয় ভিতৰত সিহঁতৰ মাজতে আছে। তাই আহিবলৈ এতিয়াও অন্ততঃ এঘণ্টা হ'ব পাৰে। সুকুমাৰ উভতি আহিল। তাৰ গাৰুত মূৰটো থবৰ মন গ'ল, কিন্তু বিচনাখনৰ ফালে এবাৰ চাই সি থমকি ৰ'ল। এক বান্দিল ধূপৰ ধোঁৱাই কোঠালিটো লাহে লাহে ভৰাই পেলাইছে। খিৰিকী এখন খুলি দিয়াৰ কথা সি এবাৰ ভাবিলে, কিন্তু একো নকৰিলে। আকৌ চকীখনতে বহি বিচনাখনৰ ফুল আৰু পাহিবোৰলৈ চাই ৰ'ল। লগে লগে তাইৰ অইন এখন বিচনাৰ কথা মনত পৰিল, পূৰ্ণিমাহঁতৰ ফুলসজ্জাৰ বিচনাখনৰ কথা। পূৰ্ণিমাৰ বিয়াৰ দুদিনৰ পাছত কোনোবা এটা নেদেখা কোঠালিৰ এখন ফুলসজ্জাৰ বিচনাৰ কথা ভাবি ভাবি গোটেই নিশা সুকুমাৰে তাৰ বিচনাখনত ইকাতি সিকাতি কৰি কটাই দিছিল। আজি এই মুহূৰ্তত কোনোবা এটা কোঠালিত সিহঁতৰ বিচনাখনত পৰি পূৰ্ণিমাই এইখন ফুলসজ্জাৰ বিচনাৰ কথা ভাবিছে নে চাগৈ। ওচৰতে শুই থকা মানুহটোৰ কাৰণে বাহিৰা কথা ভাবিবলৈ তাই সুবিধাই পোৱা নাই নেকি বাৰু? নে এতিয়া মানে তাই ক্লান্ত হৈ শুই পৰিছে? নহয় নহয়, অন্ততঃ আজি যদি পূৰ্ণিমাই এইখন বিচনাৰ কথা ভাবি কষ্ট নাপায়, তেনেহ'লে সুকুমাৰে বৰ দুখ পাব। নিজকে দিবলৈ তাৰ একো সান্তনা নাথাকিব। ইমান সোনকালে পূৰ্ণিমা এনেকুৱা হৈ যাব নোৱাৰে। পূৰ্ণিমা এজনী ছোৱালীৰ কাৰণে সুকুমাৰে কৃষ্ণপক্ষৰ জোনৰ নিচিনাকৈ তিল তিলকৈ তাৰ মনটো ক্ষয় কৰিলে। সেইজনী ছোৱালীৰ নাম পূৰ্ণিমা। আজিৰ দিনটোত সেইজনী ছোৱালীৰ কথা মনলৈ নহাকৈ থকাটো সম্ভৱ হোৱা হ'লে সুকুমাৰে বহুত স্বস্তি অনুভৱ কৰিলেহেঁতেন। কিন্তু তাৰ সলনি প্ৰথম দেখা পোৱা দিনৰে পৰা শেষত এদিন নেদেখা হৈ যোৱালৈকে এই এটাইখিনি দিনৰ পূৰ্ণিমাৰ কথা তাৰ মনলৈ আহিল। এদিন সি আৰু পূৰ্ণিমাই মুখামুখিকৈ বহি অস্ফুট মাতেৰে কোৱাকৈ কৰিছিল। সিহঁতৰ প্ৰথম দেখা দেখি হোৱা মুহূৰ্তটোৰ নিচিনা অপূৰ্ব শুভক্ষণ সিহঁতৰ জীৱনলৈ আৰু কেতিয়াও নাহিব। আজি সুকুমাৰে ভাবিলে তেনেকুৱা এটা কুক্ষণ তাৰ জীৱনলৈ যদি কেতিয়াও নাহিলেহেঁতেন।